ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 17 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 3 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে অমাৱস্যা তিথি আৰু অমাৱস্যা তিথি থাকিব আজি ৰাতিপুৱা 6:18 পৰ্যন্ত। তাৰপিছত শুক্লা প্ৰতিপদ আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ থাকিব বুধবাৰে মধ্যৰাতি 2:54 পৰ্যন্ত। তাৰপিছত উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি দিনটোত জন্ম হোৱা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি এক পদ দোষ থাকিব বুধবাৰে মধ্যৰাতি 2:54 পৰ্যন্ত। তাৰপিছত ত্ৰিপদ দোষ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:37 পৰা 10:07 পৰ্যন্ত, আকৌ 12:36 পৰা 2:16 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:07 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:36। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কিছু নতুন সংস্পৰ্শ হ'ব, যিটো আপোনাৰ বাবে লাভজনক হ'ব। আপোনাৰ জীৱনশৈলী আৰু কথা কোৱাৰ পদ্ধতিয়ে আনক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। অৰ্থাৎ আজি মেষ ৰাশি জাতকসকলৰ কৈছে যে কিছু নতুন সংস্পৰ্শ মানে যোগাযোগ বৃদ্ধি পাব বুলি কৈছে, আৰু যিটো আপোনাৰ বাবে লাভজনক হ'ব। আপোনাৰ জীৱনশৈলী আৰু কথা কোৱাৰ পদ্ধতিয়ে আনক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব বুলি কৈছে। বিশেষকৈ মহিলাসকলৰ বাবে আজি এক কীৰ্তিত্বৰে ভৰা দিন হ'ব আৰু প্ৰতিটো পৰিস্থিতিত তেওঁলোকে উপযুক্ত সম্প্ৰীতি বজাই ৰাখিব পাৰিব। অৰ্থাৎ কৈছে যে আজি মহিলাসকলৰ বাবে বিশেষকৈ ভাল দিন বুলি কৈছে আৰু কীৰ্তিত্বৰে ভৰা দিন বুলি কৈছে, আৰু প্ৰতিটো যিকোনো পৰিস্থিতিয়ে হওক তেওঁলোকে উপযুক্ত সম্প্ৰীতি বজাই ৰাখিব পাৰিব বুলি কৈছে। পৰিয়ালৰ ব্যৱস্থাত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিব নিদিব, কাৰণ ইয়াৰ বাবে ঘৰত সুখ আৰু শান্তি প্ৰভাৱিত হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালত কোনো বাহিৰৰ ব্যক্তি মানুহৰ হস্তক্ষেপ কৰিব নিদিব বুলি কৈছে, আৰু ইয়াৰ কাৰণ হৈছে আপোনাৰ ঘৰত সুখ শান্তি এইবিলাক প্ৰভাৱিত হ'ব বুলি কৈছে। পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয় পালন কৰক। অৰ্থাৎ কৈছে যে আজি আপুনি আপোনাৰ পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ আপুনি পৰামৰ্শ আৰু নিৰ্দেশনা মানি চলিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। আপোনাৰ কষ্ট অনুসৰি চাকৰি আৰু ব্যৱসায়ত সফলতা লাভ কৰিব। আৰ্থিক বিষয়ত অধিক চিন্তা কৰিব লাগিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যি ব্যৱসায় আছে তাত সফলতা লাভ কৰিব বুলি কৈছে, আৰু চাকৰিৰ ক্ষেত্ৰতো আপুনি সফলতা লাভ কৰিব বুলি কৈছে। আৰু লগতে কৈছে যে আপোনাৰ যিবোৰ আৰ্থিক বিষয় আছে সেইবোৰত আৰু অধিক চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। আপোনাৰ পৰিকল্পনাবোৰ গোপনে ৰাখক। কৰ্মৰ বাবে ভ্ৰমণ কাৰ্যসূচীও তৈয়াৰ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যিবোৰ ব্যৱসায়িক পৰিকল্পনা আছে সেইবোৰ গোপন কৰি ৰাখিবলৈ আপোনাক পৰামৰ্শ দিছে, আৰু কৰ্মৰ বাবে আপুনি ভ্ৰমণলৈ যাব পাৰে বুলি কৈছে। পতি পত্নীৰ মাজত তিক্ত মধুৰ তৰ্ক বিতৰ্ক হ'ব। প্ৰেমৰ সম্পৰ্কতো ইজনে সিজনৰ অনুভৱক সন্মান কৰক। অৰ্থাৎ কৈছে যে আজি পতি পত্নীৰ মাজত কিছু বাদ বিবাদ চলিব পাৰে বুলি কৈছে, আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকে ইজনে সিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগিব বুলি কৈছে। সুস্থ হৈ থাকিবলৈ উপযুক্ত জিৰণি লোৱাটো জৰুৰী হ'ব। ধ্যান আৰু ব্যায়ামত কিছু সময় কটাওক। অৰ্থাৎ কৈছে যে আজি আপুনি সুস্থ হৈ থাকিব হ'লে আপুনি কামৰ মাজতে কিছু জিৰণি লোৱাৰ প্ৰয়োজন আছে বুলি কৈছে, আৰু লগতে কৈছে যে আজি আপুনি ধ্যান আৰু ব্যায়ামত কিছু সময় দিয়ক বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি এক উপকাৰী সময়। উদ্দেশ্য সম্পন্ন হ'ব আৰু অভিজ্ঞ মানুহৰ পৰাও আপুনি বহুত শিকিব পাব। অৰ্থাৎ কৈছে যে আজি বৃষ ৰাশি জাতকৰ বাবে আজি এটা উপযুক্ত দিন হ'ব বুলি কৈছে, বা উপকাৰী দিন হ'ব বুলি কৈছে। আৰু কৈছে যে উদ্দেশ্য সম্পন্ন কৰিব হ'লে আপুনি কোনো জ্ঞান থকা ব্যক্তি বা সেই বিশেষ বিষয়ত অভিজ্ঞ থকা ব্যক্তিৰ পৰা আপুনি বহু কিবা শিকিব পাব বুলি কৈছে। আজি বহুত হুলস্থুল হ'ব, কিন্তু সফলতা পোৱাৰ সুখৰ বাবে আপুনি ভাগৰুৱা অনুভৱ নকৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ দিনটো বহুত ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে, কিন্তু আপোনাৰ সফলতা পোৱাৰ লগে লগে আপোনাৰ সুখৰ বাবে আপুনি ভাগৰুৱা অনুভৱ নকৰিব বুলি কৈছে। আবদ্ধ হৈ থকা যিকোনো টকা আজি ঘূৰাই পাব। অৰ্থাৎ কৈছে যে ক'ৰবাত যদি আপোনাৰ টকা ক'ৰবাত আবদ্ধ হৈ আছিলে তেন্তে সেই টকা আজি ঘূৰাই পাব বুলি কৈছে।
গাফিলতিৰ বাবে কোনো চৰকাৰী কাম আধৰুৱা কৰি নাৰাখিব, কাৰণ কোনো ধৰণৰ শাস্তি আৰোপ হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ নিজৰ গাফিলতিৰ বাবে কোনো ধৰণৰ আপোনাৰ চৰকাৰী কাম আধৰুৱা কৰি নাৰাখিব বুলি কৈছে, কাৰণ আপোনাৰ ওপৰত শাস্তি আহিব পাৰে বুলি কৈছে। পূৰ্বপুৰুষৰ বিষয়বোৰ অধিক জটিল হৈ পৰাৰ সম্ভাৱনা আছে, আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক। আৰু কৈছে যে আপোনাৰ যি পূৰ্বপুৰুষৰ সম্পত্তি আছিলে বা কোনো এটা বিষয় চলি আছিলে, সেই বিষয়ত আজি আৰু অধিক জটিল পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আৰু আজি আপোনাক কৈছে যে আপুনি ব্যক্তিগত যিবোৰ বিষয় আছে সেইবোৰৰ পৰা আজি আনৰ যিবোৰ ব্যক্তিগত বিষয় আছে সেইবোৰত আপুনি হস্তক্ষেপ নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে। ব্যৱসায়িক ব্যৱস্থা ভাল হ'ব, লগতে কৰ্মচাৰীৰ সহযোগিতাও থাকিব। আৰু কৈছে যে আজি আপোনাৰ ব্যৱসায়িক যি অৱস্থা আছে সেইটো ভাল হ'ব বুলি কৈছে। আৰু লগতে আপোনাৰ ব্যৱসায়ৰ যি কৰ্মচাৰী আছে তেওঁলোকৰ পৰা আপুনি উপযুক্ত সহযোগিতা লাভ কৰিব বুলি কৈছে। সম্পত্তি সম্পৰ্কীয় কামত সফলতা লাভ কৰিব। ব্যৱসায়ক আগুৱাই নিয়াৰ বাবে গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰা হ'ব আৰু সফল হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ সম্পত্তি সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰত আপুনি সফলতা লাভ কৰিব পাৰিব বুলি কৈছে। আৰু আপোনাৰ ব্যৱসায়ক আগবঢ়াই নিয়াৰ বাবে আপুনি আজি গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব লাগিব বুলি কৈছে, আৰু আপুনি কৰিব আৰু তাত সফলতাও লাভ কৰিব বুলি কৈছে। চাকৰিত লক্ষ্যত উপনীত হ'লে সকাহ পাব। অৰ্থাৎ কৈছে যে চাকৰিত আপোনাৰ যি লক্ষ্য আছে তাত যদি আপুনি উপনীত হ'ব পাৰে তেন্তে আপুনি মানসিকভাৱে শান্তি পাব বুলি কৈছে। আপোনাৰ পত্নীৰ সমৰ্থন আপোনাৰ বাবে অতি শিথিল হ'ব। পাৰস্পৰিক সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। অসাৰ প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পত্নীৰ সমৰ্থন পোৱাৰ বাবে আপুনি শিথিলতা অনুভৱ কৰিব বুলি কৈছে, আৰু আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। আৰু আজি আপোনাক পৰামৰ্শ দিছে যে অসাৰ প্ৰেমৰ সম্পৰ্কৰ পৰা আজি আঁতৰত থাকিব লাগিব। যিকোনো ধৰণৰ ৰিস্ক লোৱাটোৱে আপোনাক বিপদত পেলাব পাৰে, পৰি থকা বা আঘাত পোৱাৰ সম্ভাৱনা আছে। আজি বাহন চলোৱাৰ পৰা বিৰত থাকক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যিকোনো ধৰণৰ ৰিস্ক লোৱাটো আপোনাৰ বাবে বিপদ হ'ব পাৰে বুলি কৈছে, আৰু আপোনাক আজি পৰামৰ্শ দিছে যে আপোনাৰ বাহন আজি নচলালেই আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে, কাৰণ পৰি বা আঘাত পোৱাৰ দৰে সম্ভাৱনা আছে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কিছু বিশেষ উদ্দেশ্য সমাধান হ'বলৈ গৈ আছে। ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শই আপোনাক যিকোনো সমস্যাৰ পৰা সকাহ দিব। অৰ্থাৎ কৈছে যে আজি মিথুন ৰাশি জাতকৰ যদি কোনো বিশেষ উদ্দেশ্য আছিলে তেন্তে সেইবোৰ আজি সমাধান হ'বলৈ গৈ আছে বুলি কৈছে। আৰু ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শই আপোনাক সমস্যাৰ পৰা মুক্ত কৰিব বুলি কৈছে। মনত ৰাখিব যে কোনো বিষয়ক লৈ শহুৰেকৰ লগত কোনো ধৰণৰ মতানৈক্য হ'ব পাৰে, আৰু ইয়াৰ বাবে আপুনি উপযুক্ত প্ৰচেষ্টা চলাব লাগিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো বিষয় লৈ পাৰিবাৰিক বিষয় লৈ আপোনাৰ শহুৰেকৰ লগত সম্পৰ্কত অলপ বেয়া হ'ব পাৰে বুলি কৈছে, আৰু ইয়াৰ বাবে আপুনি উপযুক্ত প্ৰচেষ্টা চলাব লাগিব যাতে সমস্যা সোনকালে সমাধান হৈ যায়। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ দিব লাগিব। এলাহক আধিপত্য বিস্তাৰ কৰিব নিদিব। আৰু কৈছে যে যিসকল যুৱক যুৱতীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেওঁলোকে পঢ়া শুনাত অধিক গুৰুত্ব দিব লাগিব। আৰু কৈছে যে এলাহক যাতে আধিপত্য বিস্তাৰ কৰিব নিদিব, বা এলাহে যাতে আধিপত্য বিস্তাৰ নকৰে আপোনাৰ তাৰ প্ৰতি মনোযোগ দিব। ব্যৱসায়ৰ লগত জড়িত বিশেষ তথ্য লাভ কৰিব পাৰিব। এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাটো আপোনাৰ ব্যৱসায়ত সহায়ক বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ কৈছে যে আজি ব্যৱসায়ৰ লগত জড়িত আপুনি বিশেষ তথ্য লাভ কৰিব পাৰে বুলি কৈছে, আৰু এজন অভিজ্ঞ ব্যক্তিৰ বা গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পালে আপোনাৰ ব্যৱসায়ত সহায়ক হ'ব বুলি প্ৰমাণিত হ'ব বুলি কৈছে। আয় স্বাভাৱিক হ'ব। আপোনাৰ কামত বিষয়াসকল সুখী হ'ব। আৰু কৈছে যে আজি আপোনাৰ আয় স্বাভাৱিকেই থাকিব বুলি কৈছে, আৰু আপোনাৰ কাম দেখি আপোনাৰ বিষয়াসকল সুখী অনুভৱ কৰিব বুলি কৈছে। আৱেগিকতা আৰু মধুৰতাই বিবাহিত জীৱন আৰু প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা বৃদ্ধি কৰিব। ঘৰত সুখ থাকিব। আৰু কৈছে যে আজি আপোনাৰ আৱেগিকতা আৰু মধুৰতাই আপোনাৰ বিবাহিত জীৱন সুখী কৰি ৰাখিব বুলি কৈছে, আৰু প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতাও বৃদ্ধি পাব বুলি কৈছে। স্বাস্থ্য আজি ভালেই হ'ব। ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন লোৱা উচিত। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব বুলি কৈছে, কিন্তু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন লোৱা উচিত বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পৰিয়ালত চলি থকা বিভাজন পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে সমাধান হ'ব। অৰ্থাৎ কৈছে যে কৰ্কট ৰাশি জাতকৰ পৰিয়ালত যদি
কোনো বিবাদ চলি আছিলে তেন্তে আজি পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে সেইবোৰ সমাধান হ'ব বুলি কৈছে। কোনো চৰকাৰী বিষয় যদি আবদ্ধ হৈ আছিলে তেন্তে সমাধানৰ সন্ধান পাব। অৰ্থাৎ কৈছে যে আজি যদি আপুনি কোনো চৰকাৰী বিষয় বা বিবাদত আবদ্ধ হৈ আছিলে তেন্তে সেইবোৰৰ আজি সমাধান পাব বুলি কৈছে। টকাৰ বিষয়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে। লগতে মনত ৰাখিব যে কাকো নোসোধাকৈ পৰামৰ্শ নিদিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ টকা বা আৰ্থিক বিষয়ত লেনদেন লেনদেন কৰোঁতে সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। আৰু লগতে কৈছে যে আজি আপুনি কাকো নোসোধাকৈ বা উদযাসী আপুনি কাকো পৰামৰ্শ দিব নাযাব বুলি কৈছে। অন্যথা ইয়াৰ পৰিণাম আপুনি ভোগ কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ত বহু ধৰণৰ সম্ভাৱনাৰ উন্মেষ ঘটিব। যদি আপুনি অংশীদাৰিত্বৰ কথা ভাবিছে তেন্তে পলম নকৰিব, সময় অনুকূল। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে বহু ধৰণৰ সম্ভাৱনাৰ উদ্ভৱ হ'ব বুলি কৈছে। আৰু যদি আপুনি অংশীদাৰিত্ব ব্যৱসায়ৰ কথা ভাবিছে তেন্তে পলম নকৰাকৈ ৰূপায়ণ কৰাৰ চেষ্টা কৰক বুলি কৈছে, কাৰণ সময় আপোনাৰ অনুকূল হৈ আছে। নিয়োজিত লোকসকলে বিশেষ সুবিধা লাভ কৰিব পাৰে আৰু তেওঁলোকৰ কামৰ বোজাও যথেষ্ট বৃদ্ধি পাব। আৰু কৈছে যে যিসকল ব্যক্তিয়ে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকে আজি বিশেষ সুবিধা লাভ কৰিব বুলি কৈছে আৰু তেওঁলোকৰ কামৰ বোজাও আজি যথেষ্ট বৃদ্ধি পাব বুলি কৈছে। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। পৰিয়ালৰ যিকোনো গুৰুত্বপূৰ্ণ কাম আপোনাৰ নিৰ্দেশনাত সম্পূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্কবোৰো শিথিল হ'ব। অৰ্থাৎ কৈছে যে আজি স্বামী স্ত্ৰীৰ মাজত মধুৰতাপূৰ্ণ সম্পৰ্ক হ'ব বুলি কৈছে আৰু পৰিয়ালৰ যিকোনো গুৰুত্বপূৰ্ণ কাম আপোনাৰ নিৰ্দেশনাত আপুনি নিজে সেইবোৰ চোৱা চিতাৰে সম্পূৰ্ণ হ'ব বুলি কৈছে। আৰু কৈছে যে প্ৰেমৰ সম্পৰ্কটো আজি শিথিলতা আহিব বুলি কৈছে। অত্যাধিক ব্যস্ততাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব। লগতে নিজকে গৰমৰ পৰা ৰক্ষা কৰক। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যস্ততাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব বুলি কৈছে। গতিকে আপুনি নিজকে গৰমৰ পৰা ৰক্ষা কৰি চলিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি যদি আপুনি ক'ৰবাত ধন ধাৰে দিছে তেন্তে ইয়াৰ উভতি অহাৰ সম্ভাৱনা আছে। অৰ্থাৎ আজি সিংহ ৰাশি জাতকক কৈছে যে আপুনি যদি কাৰোবাক ধন ধাৰে দিছিলে বা আপোনাৰ ধন ক'ৰবাত আবদ্ধ হৈ আছিলে তেন্তে আজি সেই ধন বা টকা উভতি অহাৰ সম্ভাৱনা আছে বুলি কৈছে। আপুনি আপোনাৰ চিন্তা আৰু বুদ্ধিমত্তাৰে প্ৰতিটো সমস্যা সমাধান বিচাৰি উলিয়াব পাৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যি চিন্তাধাৰা আছে আৰু বুদ্ধিমত্তা আছে সেইবোৰৰ প্ৰয়োগে আপোনাৰ যিকোনো সমস্যা আজি সমাধান বিচাৰি উলিয়াব পাৰিব বুলি কৈছে। কোনো সাধু বা আপোনাৰ গুৰুৰ সংগত থাকিলে আপোনাক মানসিক শান্তি প্ৰদান কৰিব বুলি কৈছে। আৰু কৈছে যে কোনো সৎ গুৰু বা আপোনাৰ আধ্যাত্মিক গুৰু যদি আপোনাৰ সংগত থাকে আজি তেন্তে আপুনি তাৰ পৰা মানসিক শান্তি লাভ কৰিব বুলি কৈছে। অত্যাধিক ব্যৱহাৰিক হৈ পৰিলে সম্পৰ্ক বেয়া হ'ব পাৰে। কেতিয়াবা আপোনাৰ ভিতৰত উদ্ভৱ হোৱা অসমীকা অনুভৱৰ বাবে আপোনাৰ কাম নষ্ট হৈ যাব। অৰ্থাৎ কৈছে যে আজি আপুনি যদি বেছি প্ৰেক্টিকেল হয় তেন্তে আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে বুলি কৈছে। গতিকে কেতিয়াবা আপোনাৰ ভিতৰত যদি অসমীকাৰ অনুভৱ হয় তেন্তে আপোনাৰ কামো নষ্ট হ'ব পাৰে বুলি কৈছে। স্বভাৱত সৰলতা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। আৰু কৈছে যে সেইবাবে আপুনি আপোনাৰ নিজৰ স্বভাৱত সৰলতা বজাই ৰাখিব লাগিব বুলি কৈছে। ব্যৱসায়ত কামৰ প্ৰতি আপোনাৰ উদ্যম আৰু আৱেগে আপোনাক বহুত সফলতা প্ৰদান কৰিব। অৰ্থাৎ কৈছে যে আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰখনৰ প্ৰতি থকা উদ্যম আৰু আৱেগ আপোনাক বহুত সফলতা আজি প্ৰদান কৰিব বুলি কৈছে। সহকৰ্মী আৰু অধীনস্থ কৰ্মচাৰীৰ সম্পূৰ্ণ সহযোগিতা থাকিব। এই সময়ত কোনো ধৰণৰ অবৈধ কাম কৰাৰ পৰা বিৰত থাকক। বেয়াকৈ আবদ্ধ হৈ পৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ লগত জড়িত সহকৰ্মী আৰু আপোনাৰ অধীনস্থ কৰ্মচাৰীয়ে আপোনাক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি কৈছে। আৰু এই সময়ত আপুনি মনোযোগ দিব লাগিব যে বা সাৱধানতা অৱলম্বন কৰিব লাগিব যাতে আপুনি কোনো ধৰণৰ অবৈধ কামত জড়িত হৈ নপৰে, নহ'লে আপুনি বেয়াকৈ আবদ্ধ হৈ পৰিব পাৰে বুলি কৈছে। পতি পত্নীৰ মাজত তিক্ত আৰু মধুৰ তৰ্ক হ'ব পাৰে, কিন্তু এই কাজিয়া পিছলৈ পাৰস্পৰিক সম্পৰ্কত মজবুত কৰিব। মাত্ৰ ইজনে সিজনক সন্মান কৰক। প্ৰেমৰ সম্পৰ্কবোৰো মধুৰ হৈ থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পতি পত্নীৰ মাজত তিক্ত মধুৰ তৰ্ক বিতৰ্ক হ'ব বুলি কৈছে, কিন্তু এই কাজিয়া আপোনাৰ পিছলৈ পাৰস্পৰিক সম্পৰ্ক মজবুত কৰাতহে কাম কৰিব বুলি কৈছে। মাত্ৰ আপুনি ইজনে সিজনৰ মাজত সম্পৰ্ক সন্মান কৰিব লাগিব। আৰু কৈছে যে প্ৰেমৰ সম্পৰ্কটো আজি মধুৰতা থাকিব বুলি কৈছে।
কিছুদিন ধৰি চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰৰ উন্নতি হ'ব আৰু আপুনি সম্পূৰ্ণ সুস্থ অনুভৱ কৰিব। অৰ্থাৎ কৈছে যে আপুনি অতীতত যি স্বাস্থ্য সম্পৰ্কীয় সমস্যাত ভুগি আছিলে সেইবোৰৰ পৰা আজি আপুনি সকাহ পাব আৰু আপোনাৰ স্বাস্থ্য উন্নত হ'ব বুলি কৈছে আৰু আপুনি সম্পূৰ্ণ সুস্থ অনুভৱো কৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আত্মনিৰীক্ষণ কৰি থাকক। আজি আপুনি বৰ আৱেগিক হৈ পৰিব। আনৰ প্ৰতি আপোনাৰ সহযোগিতা আৰু সহায়ে আপোনাৰ সন্মান আৰু অধিক বৃদ্ধি কৰিব। অৰ্থাৎ কৈছে যে কন্যা ৰাশি জাতকৰ আজি আত্মনিৰীক্ষণৰ গুৰুত্ব দিব লাগিব আত্মনিৰীক্ষণত, আৰু আপুনি আজি বৰ আৱেগিক হৈও পৰিব বুলি কৈছে আৰু আনৰ প্ৰতি আপোনাৰ সহযোগিতা আৰু সহায়ে আপোনাৰ সন্মান বৃদ্ধি কৰিব বুলি কৈছে। নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা হস্তক্ষেপ হ'ব, যাৰ বাবে আপোনাৰ কামত বাধা আহিব পাৰে। আপোনাৰ স্বভাৱত সৰলতা বজাই ৰাখক। অৰ্থাৎ কৈছে যে আজি কোনো নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ কামত বাধা আহিব বুলি কৈছে, কিন্তু আপুনি আপোনাৰ স্বভাৱত সৰলতা বজাই ৰখাৰ প্ৰয়োজন আছে বুলি কৈছে। আজি আপোনাৰ সঞ্চয় কম হ'ব, কিন্তু এই সময় শান্তিৰে কটাব লাগিব। অৰ্থাৎ কৈছে যে আজি আপুনি সঞ্চয় কৰিব নোৱাৰিব বুলি কৈছে, কিন্তু এই সময়ত আপুনি ধৈৰ্য আৰু শান্তিৰে কটাব লাগিব বুলি কৈছে। ব্যৱসায় সন্দৰ্ভত ইতিবাচক কাৰ্যকলাপ হ'ব, কিন্তু আপোনাৰ যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ইতিবাচক কাৰ্যকলাপ চলিব বুলি কৈছে আৰু লগতে কৈছে যে আপুনি আপোনাৰ যোগাযোগৰ যি পৰিসৰ আছে সেইটো বৃদ্ধি কৰাৰ আজি আপোনাৰ প্ৰয়োজন আছে বুলি কৈছে। সংবাদ মাধ্যম আৰু বিপণন কাৰ্যকলাপৰ বিষয়ে অধিক বুজিবলৈ সময় বিনিয়োগ কৰক আৰু কৈছে যে আপুনি সংবাদ মাধ্যম আৰু বিপণন কাৰ্যকলাপৰ বিষয়ে যদি জানিব বিচাৰে তেন্তে আপুনি অধিক সময় বিনিয়োগ কৰিব লাগিব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ সৈতে মজা আৰু মনোৰঞ্জনত সময় কটাব। প্ৰেমৰ সংগীৰ সৈতে লং ড্ৰাইভত যোৱাৰ সুযোগ থাকিব। অৰ্থাৎ কৈছে যে আপুনি পৰিয়ালৰ সদস্যৰ সৈতে ধেমালি আৰু মনোৰঞ্জনত সময় কটাব বুলি কৈছে আৰু প্ৰেমৰ সংগীৰ সৈতে আপুনি ক'ৰবাত লং ড্ৰাইভলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে বুলি কৈছে। শাৰীৰিকভাৱে আজি কিছু দুৰ্বলতা থাকিব, খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান নহ'ব আৰু কৈছে যে আজি আপুনি শাৰীৰিকভাৱে কিছু দুৰ্বলতা অনুভৱ কৰিব বুলি কৈছে, তাৰ বাবে আপুনি খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান নহ'ব বুলি কৈছে। গতিকে সুস্থ হৈ থাকিবলৈ আপুনি যিমান পাৰি সিমান আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি মিশ্ৰিত দিন হ'ব। পৰিয়ালৰ প্ৰতি আপোনাৰ দায়িত্ব বুজি লওক, ইয়াৰ দ্বাৰা পৰিয়ালত সুখ কঢ়িয়াই আনিব। অৰ্থাৎ কৈছে যে তুলা ৰাশি জাতকৰ আজি দিনটো মিশ্ৰিত হ'ব বুলি কৈছে, ভাল বেয়াৰ মাজত হ'ব বুলি কৈছে। পৰিয়ালৰ প্ৰতি থকা আপোনাৰ দায়িত্ব আজি বুজি ল'ব লাগিব আৰু ইয়াৰ দ্বাৰা পৰিয়ালত সুখ আহিব বুলি কৈছে। যদি আপুনি আপোনাৰ ঘৰ সলনি কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আপুনি হয়তো ভাল খবৰ পাব। অৰ্থাৎ কৈছে যে আজি যদি আপুনি ঘৰ সলনি কৰাৰ পৰিকল্পনা কৰি আছিলে তেন্তে আজি ভাল খবৰ লাভ কৰিব বুলি কৈছে আৰু আজি কিছু শুভ কামৰো পৰিকল্পনা হ'ব বুলি কৈছে। আনৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যক বিশ্বাস ৰাখক আৰু অসাৱধানতা পৰিহাৰ কৰক। অৰ্থাৎ কৈছে যে আজি আপুনি আনৰ বা বেলেগৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব নিদি আপোনাৰ নিজৰ যি সামৰ্থ্য আছে তাতে বিশ্বাস ৰাখক আৰু অসাৱধানতা পৰিহাৰ কৰি চলক। আৰু লগতে কৈছে যে যোগাযোগৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰিব লাগিব বুলি কৈছে। কিবা এটা ঋণ ল'ব লাগিব পাৰে আৰু কৈছে যে আজি আপোনাৰ ঋণ লোৱাৰো পৰিস্থিতিৰ উদ্ভৱ হ'ব বুলি কৈছে। যদি আপুনি এই সময়ত ব্যৱসায় সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হৈছে তেন্তে অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত ইয়াৰ সমাধান হ'ব। নতুন কাম আজি আৰম্ভ নকৰিব। অৰ্থাৎ কৈছে যে যদি আপুনি এই সময়ত যদি ব্যৱসায় সম্পৰ্কীয় যিবোৰ সমস্যা আছে তাৰ সন্মুখীন হৈ আছে যদি তেন্তে ইয়াৰ বিষয়ে জ্ঞান থকা বা অভিজ্ঞ থকা ব্যক্তিৰ সৈতে আপুনি আলোচনা কৰক আৰু তেওঁলোকৰ নিৰ্দেশনাতে আপোনাৰ সমাধান পাব বুলি কৈছে। আৰু লগতে কৈছে যে আজি আপুনি কোনো ধৰণৰ নতুন কাম আৰম্ভ নকৰিব। কৰ্মচাৰীসকলে কাগজ পত্ৰৰ কামত ভুল কৰিব পাৰে, গতিকে সাৱধান হওক। চৰকাৰী চাকৰিত গধুৰ কামৰ বোজা পৰিব। অৰ্থাৎ কৈছে যে যিসকল কৰ্মচাৰী আজি আছে তেওঁলোকে কাগজ পত্ৰৰ কামত ভুল কৰিব পাৰে বুলি কৈছে, গতিকে সাৱধান হৈ চলক। আৰু লগতে কৈছে যে চৰকাৰী চাকৰিত আজি আপোনাৰ গধুৰ কামৰ বোজা আহিব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব, কিন্তু প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সন্মান ৰাখক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থাকিব আৰু সুখদায়ক পৰিস্থিতিৰো উদ্ভৱ হ'ব বুলি কৈছে, কিন্তু প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগিব বুলি কৈছে।
ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীৰ বাবে নিয়মীয়াকৈ পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয় হ'ব। লগতে উপযুক্ত জিৰণি লওক। অৰ্থাৎ কৈছে যে আজি ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগিব বুলি কৈছে আৰু লগতে উপযুক্ত জিৰণি লোৱাৰো ব্যৱস্থা কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি এক উপকাৰী সময় হ'ব। ইয়াক যথাযথ সন্মান দিয়ক। অৰ্থাৎ কৈছে যে বৃশ্চিক ৰাশি জাতকৰ বাবে আজিৰ দিনটো উপকাৰী দিন হ'ব বুলি কৈছে আৰু ইয়াক আপুনি যথাযথ সন্মান প্ৰদৰ্শন কৰিব লাগিব বুলি কৈছে। ঘৰৰ আৰামৰ লগত জড়িত কামবোৰত আপুনি পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব। অৰ্থাৎ ঘৰৰ আৰামৰ সৈতে জড়িত যিবোৰ কাম আছে সেইবোৰত আপুনি পৰিয়ালৰ লগত সহযোগ কৰি তেওঁলোকৰ সৈতে সুখৰ সময় কটাব পাৰিব বুলি কৈছে। আপোনাৰ যিকোনো কামক নতুন ৰূপ দিবলৈ সৃষ্টিশীল কাৰ্যকলাপৰ আশ্ৰয় ল'ব, য'ত আপুনি উপযুক্ত সফলতা লাভ কৰিব। আৰু কৈছে যে আজি আপুনি যিকোনো কাম যদি নতুন ৰূপ দিবলৈ চেষ্টা কৰিছে বা সৃষ্টিশীল কাৰ্যকলাপ আৰম্ভ কৰিছে তেন্তে আপুনি উপযুক্ত সফলতা লাভ কৰিব বুলি কৈছে। শিশুৰ কোনো কাৰ্যকলাপৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে আপোনাৰ সমস্যাৰ সমাধান হ'ব। অৰ্থাৎ কৈছে যে আপোনাৰ সন্তানৰ কাৰ্যকলাপৰ সন্দৰ্ভত যদি চিন্তা হয় তেন্তে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে আপোনাৰ এই সমস্যা সমাধান হ'ব বুলি কৈছে। অত্যাধিক ব্যস্ততাৰ বাবে ঘৰতে জিৰণি ল'ব নোৱাৰিব। যদি কোনো আদালতৰ গোচৰ সম্পৰ্কীয় বিষয় থাকে তেন্তে পাৰস্পৰিক সম্প্ৰীতিৰে সমাধান কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ অত্যাধিক ব্যস্ততা থকাৰ বাবে আপুনি ঘৰত জিৰণি ল'ব নোৱাৰিব বুলি কৈছে বা পৰিয়ালত সময় দিব নোৱাৰিব বুলি কৈছে। আৰু লগতে কৈছে যে যদি আপোনাৰ কোনো গোচৰ আদালতত চলি আছে বা আদালতৰ মজিয়াত আছে তেন্তে আপুনি পাৰস্পৰিক সম্প্ৰীতিৰে দুয়োপক্ষৰ সন্মতিৰে আপুনি সমাধান কৰাৰ চেষ্টা কৰিব লাগিব। ব্যক্তিগত কাৰণত আপুনি ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব, কিন্তু তথাপিও ফোন আৰু যোগাযোগৰ জৰিয়তে কাম কাজ সুকলমে চলি থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যক্তিগত কিবা কাৰণত আপোনাৰ ব্যৱসায়ত গুৰুত্ব দিব নোৱাৰিব বুলি কৈছে বা উপস্থিত থাকিব নোৱাৰিব বুলি কৈছে, কিন্তু আপুনি ফোন আৰু যোগাযোগৰ জৰিয়তে আপোনাৰ কাম সুকলমে চলাই থাকিব পাৰিব। চাকৰিত ফাইল আৰু কাগজৰ কাম সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ যিসকল ব্যক্তি বা যিসকল লোকে চৰকাৰী চাকৰিৰ মকৰল হৈ আছে তেওঁলোকে আজি ফাইল আৰু কাগজৰ কাম সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। ঘৰৰ সকলো সদস্যই নিজৰ নিজৰ ব্যক্তিগত কামত ব্যস্ত থাকিব, কিন্তু বয়োজ্যেষ্ঠসকলৰ সহায়ত ঘৰৰ ব্যৱস্থা সঠিক হৈ থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালত বা ঘৰত সকলো সদস্যই নিজৰ নিজৰ ব্যক্তিগত কামত ব্যস্ত হৈ থাকিব বুলি কৈছে, কিন্তু বয়োজ্যেষ্ঠসকলৰ সহায়ত আপোনাৰ ঘৰৰ ব্যৱস্থা সঠিক হৈ থাকিব বুলি কৈছে। আপোনাৰ প্ৰিয় কামৰ বাবে কিছু সময় উলিয়াওক। ক্লান্তি আৰু মানসিক চাপৰ বাবে শাৰীৰিক দুৰ্বলতা আহিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি ব্যস্ততা থকাৰ উপৰিও আপোনাৰ যি কাম কৰি ভাল লাগে সেই কামত আপুনি কিছু সময় কটাওক বুলি কৈছে। আৰু লগতে কৈছে যে আজি আপোনাৰ ক্লান্তি আৰু মানসিক চাপৰ বাবে শাৰীৰিক দুৰ্বলতা আহিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ বাকী থকা ব্যক্তিগত কাম সম্পূৰ্ণ কৰিব পাৰিব, যাৰ বাবে আপুনি বহুত মানসিক শান্তি অনুভৱ কৰিব। অৰ্থাৎ আজি ধনুৰাশি জাতকৰ বাকী থকা যিবোৰ ব্যক্তিগত কাম আছিলে সেইবোৰ আজি আপুনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে আৰু যাৰ ফলত আপুনি মানসিক শান্তি অনুভৱ কৰিব বুলি কৈছে। আপুনি পাৰিবাৰিক আৰু আৰ্থিক কাম কাজ সমাধানত ব্যস্ত থাকিব। আপোনাৰ দৃঢ়তাৰে কঠিন কামবোৰো সম্পূৰ্ণ কৰাৰ ক্ষমতা থাকিব। অৰ্থাৎ কৈছে যে আজি আপুনি পাৰিবাৰিক আৰু আৰ্থিক কাম কাজত আপুনি ব্যস্ত হৈ থাকিব বুলি কৈছে আৰু আপোনাৰ দৃঢ়তাৰে কঠিন কামবোৰো আজি সম্পূৰ্ণ কৰিবলৈ ক্ষমতা থাকিব বুলি কৈছে। সময় অনুসৰি যিকোনো সিদ্ধান্ত লওক। খৰখেদা আৰু আৱেগিকতাৰ বাবে আপোনাৰ ব্যক্তিগত কাম আৰু সম্পৰ্কত বাধা আহিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি সময় অনুসৰি যিকোনো সিদ্ধান্ত লোৱাৰ চেষ্টা কৰক বুলি কৈছে আৰু লগতে কৈছে যে আপুনি আজি খৰখেদা আৰু আৱেগিকতা ফলত আপোনাৰ ব্যক্তিগত কাম আৰু সম্পৰ্কত বাধাৰ সৃষ্টি কৰিব বুলি কৈছে। আপোনাৰ ইগ'ক আপোনাৰ কেৰিয়াৰ আৰু ব্যক্তিগত কামৰ বাটত বাধা আহিবলৈ নিদিব, অন্যথা হৈ থকা কামবোৰো নষ্ট হৈ যাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ইগ' নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব আৰু কৈছে যে যাৰ ফলত নহ'লে আপোনাৰ কেৰিয়াৰ আৰু ব্যক্তিগত কামত সমস্যাৰ সৃষ্টি কৰিব বুলি কৈছে। আপোনাৰ সামৰ্থ্য আৰু সঠিক কৰ্ম ব্যৱস্থাৰ বাবে নতুন পক্ষৰ সৈতে যোগাযোগ হ'ব আৰু ব্যৱসায়িক স্থানত কিছু নতুন চুক্তিও লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ সামৰ্থ্যৰ ফলত আপুনি সঠিক কৰ্ম ব্যৱস্থাৰ বাবে আপোনাৰ নতুন পক্ষৰ সৈতে আপোনাৰ যোগাযোগ স্থাপন হ'ব বুলি কৈছে আৰু ব্যৱসায়িক স্থানত নতুন চুক্তিৰ সম্ভাৱনা আছে, যিটো অৰ্থনৈতিক দৃষ্টিকোণৰ পৰাও উপকাৰী বুলি প্ৰমাণিত হ'ব।
কৰ্মক্ষেত্ৰত আপোনাৰ সুনাম বৃদ্ধি পাব। নিয়োজিত লোকৰ ক্ষেত্ৰত এতিয়াৰ বাবে পৰিস্থিতি একেই থাকিব। আৰু কৈছে যে আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ আজি সুনাম বৃদ্ধি হ'বলৈ গৈ আছে বুলি কৈছে। আৰু নিয়োজিত লোকসকলৰ বাবে পৰিস্থিতি একেই থাকিব বুলি কৈছে। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ পৰা সমৰ্থন লোৱাটো আপোনাৰ বাবে সহায়ক হ'ব। যিকোনো ধৰণৰ নেতিবাচক কথাই প্ৰেমৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ পৰা সমৰ্থন লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব বুলি কৈছে। আৰু যিকোনো ধৰণৰ নেতিবাচক কথাত আপোনাৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব বুলি কৈছে। কাহ আৰু চৰ্দিৰ দৰে কিছু অস্বস্তি অনুভৱ কৰিব। অলপ যত্ন ল'লে প্ৰতিৰোধ সম্ভৱ আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কাহ চৰ্দিৰ দৰে সমস্যা বৃদ্ধি পাব বুলি কৈছে। গতিকে অলপ যত্ন যদি লয় তেন্তে আপুনি এইবোৰ প্ৰতিৰোধ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কিছু ভাল খবৰেৰে দিনটো আৰম্ভ হ'ব আৰু আপুনি নিজৰ দৈনন্দিন কাম কাজ শান্তিৰে পাৰ কৰিব। অৰ্থাৎ কৈছে যে মকৰ ৰাশি জাতকৰ আজি দিন ভাল খবৰেৰে পাৰ হ'ব বুলি কৈছে বা আৰম্ভ হ'ব বুলি কৈছে। আৰু আপোনাৰ যি আজি দৈনন্দিন কাম কাজ আছে সেইবোৰ আপুনি শান্তিৰে পাৰ কৰিব পাৰিব। কোনো কাম কৰাৰ আগতে সেই বিষয়ে এক সম্যক তদন্ত কৰক। ইয়াৰ ফলত আপুনি উত্তম ফলাফল পাব। অৰ্থাৎ কৈছে যে আজি আপুনি যিকোনো কাম কৰাৰ আগতে তাৰ বিষয়ে সঠিক তদন্ত কৰক বুলি কৈছে। ইয়াৰ ফলত আপুনি উত্তম ফলাফল লাভ কৰিব বুলি কৈছে। আজি পৰিয়ালৰ যিকোনো সদস্যৰ বৈবাহিক জীৱনত সমস্যাৰ বাবে উত্তেজনাৰ সৃষ্টি হ'ব। এই সময়ত ধৈৰ্য আৰু সংযমেৰে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালত কোনো ব্যক্তিৰ বৈবাহিক জীৱন সম্পৰ্কত সমস্যাৰ সৃষ্টি হ'ব আৰু লগতে উত্তেজনাও বাঢ়িব বুলি কৈছে। গতিকে এই সময়ত আপুনি ধৈৰ্য আৰু সংযমেৰে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব লাগিব বুলি কৈছে। আপোনাৰ পৰিয়ালত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিলেই ভাল হ'ব। অৰ্থাৎ কৈছে যে আপোনাৰ পৰিয়ালত যি সমস্যাই নহওক কিয় আপুনি যদি বাহিৰৰ মানুহক হস্তক্ষেপ কৰিব নিদিয়ে তেন্তে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। ব্যৱসায়ত নতুন চুক্তি হ'ব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু বুজাবুজিৰে সকলো কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত নতুন চুক্তি হ'ব বুলি কৈছে আৰু আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু বুজাবুজিৰ ফলত আপুনি পদ্ধতিগতভাৱে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। অংশীদাৰিত্ব কামত স্বচ্ছতা বজাই ৰাখক। আৰ্থিক বিষয়বোৰ উন্নত হ'ব। অৰ্থাৎ কৈছে যে আপুনি অংশীদাৰিত্ব কামত আপুনি যদি স্বচ্ছতা বজাই ৰাখে তেন্তে আপোনাৰ আৰ্থিক বিষয়বোৰ উন্নতি হ'ব বুলি কৈছে। কাৰ্যালয়ৰ পৰিৱেশ একেই থাকিব আৰু লগতে ধৈৰ্য ধৰিব লাগিব। অৰ্থাৎ কৈছে যে আজি কাৰ্যালয়ৰ পৰিৱেশ একেই অৱস্থাত থাকিব বুলি কৈছে, কিন্তু আপুনি অলপ ধৈৰ্যও ধৰিব লাগিব বুলি কৈছে। পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱত বৈবাহিক জীৱনত উত্তেজনা আহিব পাৰে। ইজনে সিজনৰ অনুভৱক সন্মান কৰক আৰু ঘৰতো মধুৰতা বজাই ৰাখক। অৰ্থাৎ কৈছে যে আপোনালোকৰ পাৰিবাৰিক যি সম্প্ৰীতিৰ অভাৱ তাৰ ফলত আপোনালোকৰ জীৱনত উত্তেজনা বাঢ়িব পাৰে বুলি কৈছে পাৰিবাৰিক। আৰু ইজনে সিজনৰ অনুভৱক সন্মান কৰিলে ঘৰত মধুৰতাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। স্বাস্থ্য কিছু দুৰ্বল হ'ব। কাহ চৰ্দি আৰু সংক্ৰমণৰ দৰে সমস্যা থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্য কিছু দুৰ্বল থাকিব বুলি কৈছে আৰু লগতে কৈছে যে কাহ চৰ্দি আৰু সংক্ৰমণৰ দৰে সমস্যা বাঢ়িব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিবলৈ আপোনাৰ আগ্ৰহৰ কামত সময় অতিবাহিত কৰক। ইয়াৰ দ্বাৰা আপুনি সুখী অনুভৱ কৰিব। অৰ্থাৎ কৈছে যে আজি কুম্ভ ৰাশি জাতকৰ দৈনন্দিন জীৱনত যি কিছু পৰিৱৰ্তন আনিবলৈ যত্ন কৰিব লাগিব আৰু লগতে আপুনি নিজৰ আগ্ৰহৰ কামত কিছু সময় অতিবাহিত কৰিব লাগিব। ইয়াৰ ফলত আপুনি সুখী অনুভৱ কৰিব বুলি কৈছে। কেতিয়াবা আপোনাৰ জেদী স্বভাৱ আনৰ বাবে বিপদৰ কাৰণ হৈ পৰিব। প্ৰকৃতিত কিছু নমনীয়তা আনিব লাগিব। অৰ্থাৎ কৈছে যে আপোনাৰ জেদী স্বভাৱৰ বাবে আনক বিপদত পেলাব পাৰে বুলি কৈছে আপুনি। গতিকে আপুনি প্ৰকৃতিত কিছু নমনীয়তা আনিব লাগিব বুলি কৈছে। পৰিয়াল ব্যৱস্থাৰ উন্নতিৰ বাবে আপোনালোকৰ সহযোগিতা অতি গুৰুত্বপূৰ্ণ হ'ব আৰু কৈছে যে পৰিয়ালৰ ব্যৱস্থা উন্নতিৰ বাবে আপোনাৰ সহযোগিতা অতি গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। ব্যৱসায়ত টকাৰ সৈতে মোকাবিলা কৰাৰ সময়ত কাগজৰ কাম সাৱধানে কৰক। এই সময়ত স্বচ্ছতা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে ব্যৱসায়ত টকা বা আৰ্থিক বিষয়ৰ সৈতে মোকাবিলা কৰাৰ সময়ত আপুনি কাগজৰ কামবোৰ সাৱধানে কৰিব লাগিব বুলি কৈছে আৰু এই সময়ত আপুনি স্বচ্ছতা বজাই ৰখাটো প্ৰয়োজনীয় হ'ব। বেচৰকাৰী কামৰ প্ৰতি আগ্ৰহী হ'লে লোকচান হ'ব পাৰে। যুৱক যুৱতীসকলে চাকৰি পোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি বেচৰকাৰী কামত যদি আপুনি আগ্ৰহ প্ৰকাশ কৰে তেন্তে আপোনাৰ লোকচান হ'ব পাৰে বুলি কৈছে আৰু লগতে কৈছে যে যুৱক যুৱতীসকলে আজি চাকৰি পোৱাৰ সম্ভাৱনা আছে।
পৰিয়ালৰ পৰিৱেশ কিছু সংঘটিত হৈ থাকিব। ব্যৱসায়ৰ লগত ঘৰলৈও সময় উচৰ্গা কৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ পৰিৱেশ সংঘটিত হৈ থাকিব, কিন্তু আপুনি ব্যৱসায়ৰ লগতে ঘৰতো অলপ সময় দিয়াৰ প্ৰয়োজন আছে বুলি কৈছে। পৰম্পৰাগত দৈনন্দিন কাম-কাজ গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে অতি উত্তম হ'ব। ভাৰসাম্যহীন খাদ্যৰ বাবে পেটৰ বিষ আৰু গেছৰ ফলত আপুনি অসুবিধা পাব। অৰ্থাৎ কৈছে যে আজি আপুনি পৰম্পৰাগত যিবোৰ দৈনন্দিন কাম-কাজ আছে গ্ৰহণ কৰাটো আপোনাৰ বাবে আপোনাৰ স্বাস্থ্যৰ বাবে অতি উত্তম হ'ব বুলি কৈছে। আৰু ভাৰসাম্যহীন খাদ্যৰ বাবে আপোনাৰ পেটৰ সমস্যা বাঢ়িব পাৰে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি পৰিয়ালত পাৰস্পৰিক সম্পৰ্কৰ মাজত চলি থকা ক্ষোভ কাৰোবাৰ মধ্যস্থতাত সমাধান হ'ব। অৰ্থাৎ কৈছে যে আজি মীন ৰাশি জাতকৰ পৰিয়ালত পাৰস্পৰিক সম্পৰ্কৰ মাজত চলি থকা যিবোৰ বিবাদ আছে বা সমস্যা আছে সেইবোৰ আপোনাৰ কোনো মধ্যস্থতা ব্যক্তিৰ সহায়েৰে আপোনাৰ সমাধান পাব বুলি কৈছে। আত্মীয়ৰ আগমনৰ বাবে ঘৰখনত এক জীপাল পৰিৱেশৰ সৃষ্টি হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰত আত্মীয় অহাৰ আগমনৰ সম্ভাৱনা আছে বুলি কৈছে, আৰু যাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ জীপাল হৈ পৰিব বুলি কৈছে। ঋণৰ ধন ঘূৰাই পালে ধন সম্পৰ্কীয় সমস্যাও সমাধান হ'ব। অৰ্থাৎ কৈছে যে আপুনি ঋণ লোৱা ধন যদি ঘূৰাই পায় বা ঋণ দিয়া ধন যদি ঘূৰাই পায় তেন্তে আপোনাৰ আৰ্থিক সমস্যা আজি সমাধান হ'ব বুলি কৈছে। কৰ্ম আৰু পৰিয়ালৰ মাজত সমন্বয় বজাই ৰখাটো এক প্ৰত্যাহ্বান হ'ব। আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু যোগাযোগৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কৰ্ম আৰু পৰিয়ালৰ মাজত সমন্বয় বজাই ৰখাটো এক সমস্যাৰ সৃষ্টি হ'ব বুলি কৈছে। গতিকে আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু যোগাযোগৰ সৈতে উন্নত সম্পৰ্ক কৰিবলৈ চেষ্টা কৰক। আপুনিও হয়তো কোনো আত্মীয়ক তেওঁৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় কৰিব লাগিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ কোনো আত্মীয়ক আপুনি তেওঁলোকৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপুনি সহায় কৰিব লাগিব বুলি কৈছে। ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত যিকোনো পৰিকল্পনা হাতত আহিব। সম্পূৰ্ণ একাগ্ৰতাৰে ইয়াৰ ওপৰত কাম কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনৰ সম্প্ৰসাৰণৰ সৈতে কিছু কাম আহিব বুলি কৈছে বা কিছু পৰিকল্পনা আপোনাৰ হাতত আহিব বুলি কৈছে। গতিকে আপুনি সম্পূৰ্ণ মনোযোগেৰে বা সম্পূৰ্ণ একাগ্ৰতাৰে আপুনি ইয়াৰ ওপৰত কাম কৰিব লাগিব বুলি কৈছে, কাৰণ ভৱিষ্যতে আপোনাৰ বাবে ই উপকাৰী বুলি প্ৰমাণিত হ'ব। লগতে ব্যৱসায়ত সহকৰ্মীসকলৰ সহায়ত আপুনি আপোনাৰ কাম ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আপোনাৰ ভৱিষ্যতৰ কামৰ বাবে ই উপকাৰী বুলি প্ৰমাণিত হ'ব। যি পৰিকল্পনা আজি হাতত আহিছে তাৰ ওপৰত যদি আপুনি একাগ্ৰতাৰে কাম কৰে তেন্তে। আৰু লগতে কৈছে যে ব্যৱসায়ত যিসকল সহকৰ্মী আছে তেওঁলোকৰ সহায়ত আপোনাৰ কামবোৰ ভালদৰে চলি থাকিব বুলি কৈছে বা সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব। ইজনে সিজনৰ ওপৰত বিশ্বাসে প্ৰেমৰ সম্পৰ্কটো অধিক ঘনিষ্ঠতা আনিব। অৰ্থাৎ কৈছে যে আজি স্বামী স্ত্ৰীৰ মাজত আপোনাৰ যথাযথ সম্প্ৰীতি থাকিব বুলি কৈছে, আৰু ইজনে সিজনৰ প্ৰতি থকা বিশ্বাসে প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা বৃদ্ধি কৰিব বুলি কৈছে। নেতিবাচক চিন্তাৰ বাবে মানসিক চাপ থাকিব আৰু শাৰীৰিক ক্ষমতাৰ অভাৱো অনুভৱ কৰিব। যোগাসন আৰু ধ্যান কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ নেতিবাচক চিন্তাৰ বাবে আপুনি মানসিক চাপত থাকিব আৰু লগতে শাৰীৰিক ক্ষমতাৰ অভাৱো অনুভৱ কৰিব বুলি কৈছে। গতিকে আপুনি যোগাসন আৰু ধ্যান কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।